এতিয়া ৱেভ অপটিক্সৰ সেকেন্ড লেকচাৰটোত আমি হাইজেনৰ প্ৰিন্সিপালটোৰ ওপৰত এটা ডিটেইল ডিছকাশ্যন কৰিম। হাইজেনৰ ৱেভ থিয়ৰিটোৱে এটা কথা কৈছিলে, লাইটটো মেকানিকেল ৱেভ বুলি কৈছিলে, আৰু এটা কথা কৈছিলে যে লাইটৰ যোনটো আমি নিউটনৰ কৰ্পাস্কুলাৰ থিয়ৰিয়ে ৰেক্টিলিনিয়াৰ মোচন যোনটো সেইটোও এক্সপ্লেইন কৰিব পাৰে হাইজেনৰ ৱেভ থিয়ৰিটো। এতিয়া ৱেভ বুলি ক'লেতো আমাৰ তেনেকুৱা ধৰণৰ কোনো ধৰণৰ ৰেক্টিলিনিয়াৰ মোচন নাথাকে। ৱেভ বুলি ক'লে আমাৰ ৱেভৰ মোচনটো কেনেকুৱা ধৰণৰ, এনেকুৱা হয়, আপ ডাউন এনেকুৱা ধৰণৰ ৱেভ মোচন হয়। কিন্তু সেই কথাও হাইজেনৰ ৱেভ থিয়ৰিয়ে এক্সপ্লেইন কেনেকৈ কৰিছিলে যে যোনটো আমি লাইট চ'ৰ্চৰ কথা কৈছোঁ, লাইট চ'ৰ্চৰ পৰা যোনটো লাইট ৱেভছ ওলাই আহিব, ৱেভছবিলাক কেনেকুৱা মেকানিকেল ৱেভ, সিহঁতৰ ৱেভ লেন্থবিলাক বহুত সৰু হয়। চ' সৰু হোৱাৰ লগে লগে প্ৰায় ৱেভ লেন্থবিলাক এনেকুৱা হয়, প্ৰায় এডাল ষ্ট্ৰেইট লাইনৰ লিখীয়া দেখা যায়। চ' ইয়াৰ সহায়তো তেওঁ হাইজেনৰ ৱেভ থিয়ৰিটোৱে আমাৰ ৰেক্টিলিনিয়াৰ মোচনটো এক্সপ্লেইন কৰিব পাৰিছিলে। এতিয়া কৈছিলে যে যোনটো লাইট চ'ৰ্চৰ পৰা লাইট ৱেভ ওলাই আহিব, সেই লাইট ৱেভৰ ৱেভ লেন্থটো বহুত কম হয়। কম হোৱাৰ কাৰণে ই হয় যে ৰেক্টিলিনিয়াৰ মোচনটো, লাইটৰ যোনটো ৰেক্টিলিনিয়াৰ মোচন মানে সৰলৰৈখিক গতি, সেইটো এক্সপ্লেইন কৰিব পাৰে। এতিয়া প্ৰথম কথা কি, হাইজেনৰ আমাৰ ৱেভ থিয়ৰিটো এক্সপ্লেইন কৰিবলৈ হ'লে এটা নতুন টাৰ্ম জানিব লাগিব। সেই টাৰ্মটো কোৱা হয় ৱেভ ফ্ৰণ্ট, অসমীয়াত কোৱা হয় তৰংগ মুখ। চ' ৱেভ ফ্ৰণ্ট মানে কি, এইটো হৈছে এক প্ৰকাৰৰ প্লেন, ঠিক আছে, প্লেন বুলি কোৱা হয়। মানে আমি যদি ডেফিনেশ্যনটো যদি লিখিবলৈ চাওঁ, যোনটো NCERT ডেফিনেশ্যনটো আছে, চ' NCERT ডেফিনেশ্যনটো মানে আমি যদি লিখিবলৈ যাওঁ এনেকৈ লিখিব পাৰোঁ, ইট ইজ দ্য locus of all the points of a medium in which all the particles of a medium vibrates in same phase. ৱেভ ফ্ৰণ্টৰ ডেফিনেশ্যনটো এনেকুৱা ধৰণৰ, আৰু নিজৰ ধৰণৰ অলপ মেনিপুলেট কৰিব পাৰি। এইটো কিতাপত থকা ধৰণটো মতে আমি কৈছোঁ কথাটো যে ইট ইজ দ্য লকাছ মানে কি, লকাছ মানে হৈছে প্লেন, ঠিক আছে। ইট ইজ দ্য লকাছ অফ অল দ্য পইণ্টছ অফ এ মিডিয়াম ইন হুইচ অল দ্য পাৰ্টিকলছ অফ দ্য মিডিয়াম ভাইব্ৰেটছ ইন দ্য চেম ফেজ। তাৰমানে কি হয়, ইয়াত এই নতুন ৱৰ্ডটো আহিলে ফেজ বস্তুটো তোমালোকে ফাৰ্ষ্ট ইয়েৰত পঢ়ি আহিছা। ফেজ মানে কি হয়, ফেজ মানে হৈছে, ছাপ'জ আমি ৱেভ বুলি ক'লে কি জানো, ৱেভ বুলি ক'লে যিহেতু আমি মেকানিকেল ৱেভৰ কথা কৈ আছোঁ, ইয়াত আমি ট্ৰান্সভাৰ্চ ৱেভৰ কথা নকওঁ এতিয়া। চ' ৱেভ বুলি ক'লে আমি কি জানো, মাধ্যমৰ কণাবিলাকৰ ভাইব্ৰেশ্যন। এতিয়া ৱেভটো যে যায়, একচুৱেলি পাৰ্টিকলবিলাক মুভ নকৰে, পাৰ্টিকলবিলাকৰ ভাইব্ৰেশ্যনটো এটা পাৰ্টিকলৰ পৰা এইটো পাৰ্টিকললৈ ট্ৰান্সফাৰ হয়। ছাপ'জ এটা পাৰ্টিকল এনেকৈ ভাইব্ৰেট কৰি আছে, সেই ভাইব্ৰেশ্যনৰ কাৰণে যোনটো কাইনেটিক এনাৰ্জি, এক্সট্ৰা কাইনেটিক এনাৰ্জিটো পাব, মানে ভাইব্ৰেশ্যনৰ কাৰণে যোনটো কাইনেটিক এনাৰ্জি পাব, সেই কাইনেটিক এনাৰ্জিটো এই পাৰ্টিকলটোৰ পৰা ইটো পাৰ্টিকললৈ, তাৰ ওচৰৰ যোনটো থকা পাৰ্টিকল, ওচৰত থকা যোনটো পাৰ্টিকল, সেই পাৰ্টিকললৈ ট্ৰান্সফাৰ হয়, যাৰ কাৰণে সিও ভাইব্ৰেট কৰিবলৈ হয়। ঠিক তেনেকৈ তাৰ নেক্সটটো পাৰ্টিকললৈও তোমাৰ কাইনেটিক এনাৰ্জিটো ট্ৰান্সফাৰ হয়। এনেকৈ পাৰ্টিকল টু পাৰ্টিকল কাইনেটিক এনাৰ্জি ট্ৰান্সফাৰ হয়, যাৰ কাৰণে ইটো পাৰ্টিকলৰ লগত ইটো পাৰ্টিকলো ভাইব্ৰেশ্যন কৰিবলৈ ষ্টাৰ্ট কৰে। তাৰমানে যদি আমি ধৰি লওঁ ৱেভ এটা এনেকৈ গৈছে, তাৰমানে মিনিংটো নহয় যে পাৰ্টিকলবিলাক এনেকৈ মুভ কৰা নাই, পাৰ্টিকলবিলাকে নিজৰ জেগাতে ভাইব্ৰেশ্যন কৰি আছে, কিন্তু সেই ভাইব্ৰেশ্যনটো এটা পাৰ্টিকুলাৰ পৰা এটা পাৰ্টিকুলাৰলৈ ট্ৰান্সফাৰ হৈছে। ভাইব্ৰেশ্যনটো ট্ৰান্সফাৰ হৈছে মানে কি, কাইনেটিক এনাৰ্জি পাৰ্টিকল টু পাৰ্টিকল ট্ৰান্সফাৰ হৈছে, তাকে কোৱা হয় ৱেভ বুলি, ঠিক আছে। এতিয়া কথাটো কি হয়, যিকোনো এটা ৱেভ, ফেজ বস্তুটো বুজিবলৈ হ'লে যিকোনো এটা ৱেভ এটা নিৰ্দিষ্ট সময়ত, এটা নিৰ্দিষ্ট দিশত, এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট দিশত যদি মুভ কৰি থাকে, সেই পাৰ্টিকুলাৰ সময়ত ৱেভটো কিমান দূৰ গৈছে বা কোনটো দিশত গৈছে, সেই দুটা বস্তু যদি আমি যোনটো কোৱান্টিটিৰ সহায়ত আমি গম পাওঁ, তাকে কোৱা হয় ফেজ। কি ক'লোঁ, যিকোনো এটা ৱেভ গতি কৰি আছে, ৱেভ গৈ থকা মানে কি হয়, পাৰ্টিকলবিলাকৰ ভাইব্ৰেশ্যনবিলাক মুভ কৰি থকা, পাৰ্টিকলবিলাক মুভ কৰা নাই, পাৰ্টিকলবিলাকৰ ভাইব্ৰেশ্যনবিলাক মুভ কৰিছে, তাৰমানে পাৰ্টিকলবিলাকৰ কাইনেটিক এনাৰ্জিটো ট্ৰান্সফাৰ হৈছে। চ' এই অৱস্থাত কি হয়, ৱেভটোৱে
এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট দিশত কিমান দূৰ অতিক্ৰম কৰিব আৰু একজেক্টলি সেই ৱেভত পাৰ্টিকলবিলাকে কোনটো ডাইৰেকশ্যনত মুভ কৰি আছে সেইটো কথা এক্সপ্লেইন কৰিবলৈ আমি ফেজৰ কনচেপ্টটো ল'ব লাগিব। ইয়াৰ অলৰেডি ফাৰ্ষ্ট ইয়েৰ তোমালোকে পাই আহিছা, গতিকে চাই ল'বা ফাৰ্ষ্ট ইয়েৰৰ বস্তুবিলাক। চ' সেইটো হৈছে ফেজ, ঠিক আছে। তাৰমানে মিনিংটো কি, আমি যদি ৱেভৰ ইকুৱেশ্যনটো চাওঁ, ছাপ'জ ইয়াত ধৰি লোৱা এটা পাৰ্টিকল আছে, ঠিক আছে, পইণ্ট চ'ৰ্চ এইটো ধৰি লৈছোঁ, পইণ্ট চ'ৰ্চ বুলি ধৰি লৈছোঁ, ঠিক আছে। ইয়াৰ পৰা এনেকৈ ৱেভ ওলাই গৈ আছে, ৱেভ ওলাই গৈ আছে, ঠিক আছে। এতিয়া আমি কি কৰিব লাগে, এই ৱেভবিলাক ওলাই গৈছে, তাৰমানে ৱেভৰ ইকুৱেশ্যনটো কেনেকুৱা ধৰণৰ, আমাৰ y ইকুৱেল টু a sin omega t প্লাছ বা মাইনাছ kx। চ' y ইকুৱেল টু a sin omega t মাইনাছ kx, এইটো হৈছে ৱেভৰ ইকুৱেশ্যন, যোনটো তোমালোকে ফাৰ্ষ্ট ইয়াৰত অলৰেডি পাই আহিছে। চ' ইয়াত y কি হয়, yটো হৈছে যোনটো পাৰ্টিকল মানে কি ভাইব্ৰেশ্যন কৰিব বা অচিলেশ্যন কৰিব, সেই অচিলেশ্যন কৰা পাৰ্টিকলটোৰ ডিছপ্লেচমেণ্ট। এক্সটো কি, এক্সটো হৈছে ৱেভৰ ডিছপ্লেচমেণ্ট, আৰু কিন্তু কোৱা হয় ৱেভ ভেক্টৰ বা প্ৰপাগেশ্যন ভেক্টৰ, ঠিক আছে। তাৰমানে ইয়াত এই যোনটো ব্ৰেকেটৰ ভিতৰত থকা টাৰ্ম, সেই ব্ৰেকেটৰ ভিতৰত থকা টাৰ্মটো কোৱা হয় ফেজ বুলি। ব্ৰেকেটৰ ভিতৰত থকা টাৰ্মটোৰ পৰা, ইয়াৰ টাৰ্মটোৰ পৰা আমি ফেজ বস্তুটো গম পাম। ফেজ বস্তুটো চিম্পলকৈ যদি আমি জানো, এটা ৱেভ এটা নিৰ্দিষ্ট সময়ত কিমান দূৰ গৈছে, এটা নিৰ্দিষ্ট বস্তুটো অতিক্ৰম কৰা দূৰত্বটো, বস্তুটোৱে নহয় ৱেভটোৱে অতিক্ৰম কৰাটো দূৰত্ব, অতিক্ৰম কৰা দূৰত্বটো আৰু ডাইৰেকশ্যনটো জানিবলৈ হ'লে আমি ফেজটো জানিব লাগিব, জাষ্ট চিম্পল। চ' এক্সটো হৈছে ৱেভৰ ডিছপ্লেচমেণ্ট, ৱাইটো হৈছে ৱেভটোত থকা পাৰ্টিকুলাৰ যোনটো ভাইব্ৰেশ্যন হ'ব, সেই ভাইব্ৰেট কৰি থকা পাৰ্টিকুলটোৰ ডিছপ্লেচমেণ্ট, সেইটো হৈছে ডিছপ্লেচমেণ্ট অফ দ্য পাৰ্টিকল। এতিয়া কথাটো কি হ'ল, আমি যদি ছাপ'জ ধৰি লৈছোঁ ইয়াৰ পৰা ৱেভ ওলাই গৈছে, ছাপ'জ আমি এটা পইণ্ট ধৰিছোঁ আৰু ৱেভৰ ভেলচিটিটো আমি ধৰি লৈছোঁ, ভেলচিটি অফ ৱেভ আমি ধৰি লৈছোঁ চি, যোনটো মিডিয়ামত লাইট ৱেভটো গৈ আছে, চ'ৰ্চ এইটো পইণ্ট চ'ৰ্চ, লাইট ৱেভ ওলাই গৈ আছে, সেই লাইট ৱেভবিলাক গৈ থকা যোনবিলাক ৱেভ, সিহঁতৰ ৱেভৰ ভেলচিটিটো ভি বুলি ধৰিছোঁ। আমি যদি ধৰি লৈছোঁ যিকোনো এটা টি ইকুৱেল টু t1 টাইমত, ছাপ'জ যদি আমি টি ইকুৱেল টু t1 টাইমত ৱেভটো যেনিবা ছাপ'জ x1 ডিষ্টেঞ্চ গৈছে, তাৰমানে ইয়াৰ পৰা ইয়ালৈ ডিষ্টেঞ্চটো x1, চ' x1টো আমি কি লিখিব পাৰোঁ, vt1 বুলি লিখিব পাৰোঁ, কাৰণ ভেলচিটি যদি v হয়, t1 টাইমত কিমান ডিছপ্লেচমেণ্ট যাব, x1 ইকুৱেল টু vt1, ভেলচিটি ইনটু টাইম। ঠিক তেনেকৈ ইয়াৰ পৰা আৰু এটা পইণ্ট যদি আমি ধৰি লৈছোঁ বি পইণ্ট, ছাপ'জ বি পইণ্টটো যদি আমি ধৰি লওঁ যে t1 টাইমত ইয়াৰ পৰা ৱেভটো t1 টাইমত কিমান দূৰ অতিক্ৰম কৰিব, চেম x1 ইকুৱেল টু vt1। ঠিক তেনেকৈ ইয়াৰ পৰা t1 টাইমত কি হ'ব, x1 ইকুৱেল টু vt1। ইয়াত যদি আৰু এটা পইণ্ট ধৰি লৈছোঁ, চি চি বি পইণ্ট এটা ধৰি লৈছোঁ, x1 ইকুৱেল টু vt1। ইয়াতো আৰু এটা পইণ্ট ধৰি লৈছোঁ ই পইণ্ট, এইটো ইয়াৰ পৰা ইয়াৰ দূৰত্ব x1 ইকুৱেল টু vt1। তাৰমানে আমি কি ধৰি লৈছোঁ, আমি যদি ৱেভটো এই চ'ৰ্চৰ পৰা ৱেভবিলাক ওলাই গৈছে, সেই ওলাই যোৱা ৱেভখিনি যিকোনো t1 টাইমত আমি যদি ধৰি লওঁ সেই ৱেভটোৰ ডিছপ্লেচমেণ্ট কিমান, তেতিয়া আমি দেখিলোঁ vt1 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 vt1। তাৰমানে ডিছপ্লেচমেণ্ট ফ্ৰম দিছ পইণ্ট চ'ৰ্চ অফ দিছ ৱেভ আৰ চেম, ঠিক আছে। এতিয়া আমি এই পইণ্টবিলাক যদি আমি জইন কৰোঁ কি কৰিম, পইণ্টবিলাক আমি যদি জইন কৰোঁ তেতিয়া আমি কি পাম, এটা স্পেয়াৰ পাম। স্পেয়াৰ হ'ব, চাৰ্কল নহয়, কাৰণ আমি যদি এটা পইণ্ট, ছাপ'জ পইণ্ট চ'ৰ্চ, এইটো সেই পইণ্ট চ'ৰ্চ বুলি কৰিছোঁ, এইটো পইণ্ট চ'ৰ্চ, ইয়াৰ পৰা এনেকৈ লাইট ৱেভ ওলাই গৈছে, এনেকৈ লাইট ৱেভ ওলাই গৈছে, চব ডাইৰেকশ্যনতে লাইট ৱেভ ওলাই গৈছে, তাৰমানে কি হ'ব, এটা স্পেয়াৰ। আৰু এইটোৱে হৈছে আমাৰ ৱেভ ফ্ৰণ্ট। এইটো কেলৈ ৱেভ ফ্ৰণ্ট বুলি ক'ব, কাৰণ এইটো পইণ্টত পাৰ্টিকলটোৰ যোনটো ভাইব্ৰেশ্যন চেম ফেজত হ'ব। ইয়াত যোনটো পাৰ্টিকলটোৰ মানে এইটো ৱেভ গৈছে, এই ৱেভটো যোৱা মানে কি, পাৰ্টিকলবিলাকৰ ভাইব্ৰেশ্যনবিলাক নোট কৰা। তাৰমানে বি পইণ্টত যদি পাৰ্টিকলটো আমি ৱেভত থকা পাৰ্টিকলটো যদি আমি ভাইব্ৰেশ্যনটো চাওঁ, আৰু এইফালে যোৱা ৱেভটোত থকা পাৰ্টিকলটোৰ যদি আমি ভাইব্ৰেশ্যনটো চাওঁ, দুইটাৰে ভাইব্ৰেশ্যনটো চেম, ইয়াত থকা এই প্ৰত্যেকটো পইণ্টত থকা পাৰ্টিকলবিলাকৰ ভাইব্ৰেশ্যনটো চেম। কিহৰ কাৰণে চেম হ'ব, কাৰণ ইয়াৰ পৰা ইয়ালৈ যাওঁতে টাইম চেম ল'লে t1 টাইম,
ডিছপ্লেচমেণ্টটো চেম, স্পীড অফ ৱেভ ইজ চেম, ঠিক আছে। চ' সেইকাৰণে ডিছপ্লেচমেণ্ট, ভেলচিটি অফ দ্য ৱেভ, টাইমটো চেম হ'ল। চ' সেইকাৰণে এইকেইটা পইণ্টত তোমাৰ কি হয় ভাইব্ৰেশ্যন অফ দ্য পাৰ্টিকল আৰ ইন চেম ফেজ। চ' চেম ফেজ হোৱাৰ কাৰণে আমি এটা ইউনিফৰ্ম স্ফেয়াৰ পাম, ইউনিফৰ্ম স্ফেয়াৰ পাম। চ' এইটোৱে হৈছে আমাৰ ৱেভফ্ৰণ্ট। তাৰমানে এইখন এখন প্লেন হয়, এই প্লেনখনত মিডিয়ামৰ পাৰ্টিকলবিলাকৰ ভাইব্ৰেশ্যন A B C D E এইকেইটা পইণ্ট বুজাই আছে। এই পইণ্টকেইটাই তোমাৰ পাৰ্টিকলবিলাকৰ ভাইব্ৰেশ্যন বুজাই আছে। ইহঁতৰ ভাইব্ৰেশ্যনটো এই প্লেনখনত চেম ফেজত হৈ আছে আৰু সেই প্লেনখনকে কোৱা হ'ব ৱেভফ্ৰণ্ট। প্লেনক আমি নাম দিছোঁ লোকাছ প্লেন, ঠিক আছে। চ' এইটো হৈছে ৱেভফ্ৰণ্টৰ কনচেপ্ট। যদি আমাৰ আৰু এটা কথা, যদি মিডিয়ামটো চাৰিওফালে যদি চেম নহ'লহেঁতেন, ছাপ'জ যদি সমজনিয়াছ নহ'লহেঁতেন, তেতিয়া কি হ'ব? এইটো ছাপ'জ যদি এইটো চাইড আমি ডেঞ্চাৰ বুলি ধৰোঁ, এইটো ৱেভটো কম ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, এইপিনে যদি ৰেয়াৰ বুলি ধৰোঁ, এইপিনে ৱেভটো বেছি ডিষ্টেঞ্চ ট্ৰেভেল কৰিব, আমি ইউনিফৰ্ম এটা স্পেয়াৰ নাপাওঁ। তাৰমানে আমাৰ কি হ'ব লাগিব? ৱেভ ফ্ৰণ্টটো ফৰ্ম হ'বলৈ হ'লে বা ৱেভ ফ্ৰণ্টটো ক্ৰিয়েট হ'বলৈ হ'লে আমাৰ গোটেই মিডিয়ামটো কি হ'ব লাগিব? এটা ইউনিফৰ্ম মিডিয়াম হ'ব লাগিব। আৰু এই চ'ৰ্চৰ পৰা যোনবিলাক ৱেভ ওলাই যাব, লাইট ৱেভ ওলাই যাব, সেই ৱেভবিলাকৰ তোমাৰ কি হ'ল ভেলচিটিটো এইটো হ'ব ভি, চি আমি ধৰি লৈছোঁ। এই পাৰ্টিকুলাৰ মাধ্যমত ৱেভটোৰ ভেলচিটি ভি বুলি আমি ধৰি লৈছোঁ। চ' আমি কি ক'লোঁ যে ৱেভ ফ্ৰণ্টৰ কনচেপ্টটো তেনেকৈ দি আমি ল'ব পাৰোঁ, ঠিক আছে। ৱেভ ফ্ৰণ্টটো কি হয়? এখন প্লেন হয় বা লকাছ বুলি কোৱা হয়। মেথমেটিক্সৰ ৱৰ্ডত সেইটো লকাছ বুলি কোৱা হয়, যাৰ কাৰণে লকাছ ৰিপ্ৰেজেণ্ট হোৱাট ডু ইউ মিন বাই লকাছ? লকাছ ইজ এ প্লেন ইন হুইচ ভাইব্ৰেশ্যন অফ দ্য পাৰ্টিকলছ আৰ ইন দ্য চেম ফেজ একৰ্ডিং টু দ্য ডেফিনেশ্যন অফ ৱেভ ফ্ৰণ্ট, ঠিক আছে। ছেকেণ্ড পইণ্টটো কি হৈছে? ছেকেণ্ড পইণ্টটোৰ সহায়ত আমি কি কৰিব পাৰোঁ? ৱেভ ফ্ৰণ্ট এতিয়া বেলেগ বেলেগ যদি চ'ৰ্চ দিয়া থাকে, ঠিক আছে, বেলেগ বেলেগ যদি লাইট চ'ৰ্চ দিয়া থাকে আৰু সেই লাইট চ'ৰ্চৰ পৰা যদি বেলেগ বেলেগ ৱেভ কিছুমান এমিট হয়, তেতিয়া সেই ৱেভবিলাকৰ কাৰণে বা ৱেভ ফ্ৰণ্টছবিলাক আমি কেনেকৈ আঁকিম সেইটো এটা আইডিয়া দিয়া হৈছিলে। কি কৈছিলে? দ্য ডাইৰেকশ্যন অফ দ্য ৱেভছ are perpendicular to the wave front. এইটো কৈছিলে, এইটো কি যে ডাইৰেকশ্যন অফ দ্য ৱেভছ আৰ পাৰপেণ্ডিকুলাৰ টু দ্য ৱেভ ফ্ৰণ্ট। তাৰমানে কি? ছাপ'জ এইটো যদি আমাৰ পইণ্ট চ'ৰ্চ বুলি ধৰোঁ, এইপিনে লাইট ৱেভছ ওলাই গৈ আছে এনেকৈ, এটা আমি ষ্ট্ৰেইট লাইনতে আঁকিছোঁ, কাৰণ এই হাইজেনৰ ৱেভ থিয়ৰীৰ সহায়তো ৰেক্টিলিনিয়াৰ প্ৰপাগেশ্যনটো এক্সপ্লেইন কৰিব পাৰিলে। এইটো লাইট ৰে বুলি ক'ব পাৰোঁ, আমি লাইট ৱেভছ বুলি ক'ব পাৰোঁ। এতিয়া কি হয়? ইয়াৰ ঠিক পাৰ্পেণ্ডিকুলাৰ তেতিয়াহ'লে ইয়াৰ ৱেভ ফ্ৰণ্টটো আমি কি পাইছিলোঁ? স্ফেৰিকেল ৱেভ ফ্ৰণ্ট পাইছোঁ। এতিয়া এইটো হৈছে লাইট ৱেভছৰ ডাইৰেকশ্যন আৰু এইখন হৈছে ৱেভ ফ্ৰণ্ট। এংগলবিলাক 90 ডিগ্ৰী হ'ব লাগিব, এংগলবিলাক 90 ডিগ্ৰী হ'ব লাগিব, চব 90 ডিগ্ৰী হ'ব লাগিব। সেইটো হৈছিলে ৱেভ ফ্ৰণ্ট অঁকাৰ নিয়মটো কেনেকুৱা ধৰণৰ হ'ব লাগিব যে আমি যদি কিবা এটা লাইট চ'ৰ্চ দিয়া থাকে, সেই লাইট চ'ৰ্চটোৰ কাৰণে আমাক যদি ৱেভ ফ্ৰণ্ট আঁকিবলৈ কয়, তেতিয়াহ'লে আমি প্ৰথম ৱেভ ফ্ৰণ্ট লাইট ৱেভছৰ ঠিক পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত আমি ৱেভ ফ্ৰণ্টখন বহাই দিম। যদি আমি এক্সাম্পল আৰু কৰি চাওঁ, এইটো পইণ্ট চ'ৰ্চৰ কাৰণে আমাৰ কি হ'ব তেতিয়াহ'লে? স্ফেৰিকেল। যদি আমাৰ চ'ৰ্চটো এক্সাম্পল যদি আমি ধৰি লওঁ লাইন চ'ৰ্চ মানে ছাপ'জ টিউব লাইটটোৰ কথাই যদি আমি এক্সাম্পল কৰোঁ, লাইন চ'ৰ্চ যদি হয়, লাইন ইয়াৰ পৰা তোমাৰ লাইট ৱেভছ ওলাই আছে, এনেকৈ লাইট ৱেভছ ওলাই গৈ আছে। চ' ইয়াৰ ঠিক তেনেকৈ পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত আমি যদি কি আকো পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত যদি আমি ৱেভ ফ্ৰণ্ট আঁকিবলৈ বিচাৰোঁ, তেতিয়া কি হ'ব? এইটো চিলিণ্ড্ৰিকেল, ইয়াৰ লগত 90 ডিগ্ৰী, এইবিলাক 90 ডিগ্ৰী এংগল। চ' সেই কনচেপ্টটো যোনটো ওপৰৰ কনচেপ্টটো লিখা আছে, ডাইৰেকশ্যন অফ দ্য ৱেভছ আৰ পাৰপেণ্ডিকুলাৰ টু দ্য ৱেভ ফ্ৰণ্ট। চ' এনেকৈ আমি ৰে'বিলাকৰ ডাইৰেকশ্যন, মানে ৰে বা চিম্পল ৱৰ্ডত আমি ৱেভছবিলাকৰ ডাইৰেকশ্যনবিলাক চাই পেলাই আমি ৱেভ ফ্ৰণ্টছবিলাক আঁকিব পাৰোঁ। তাৰমানে লাইন চ'ৰ্চৰ কাৰণে আমাৰ কি হ'ব? কি লিখিলোঁ? পইণ্ট চ'ৰ্চৰ কাৰণে ৱেভ ফ্ৰণ্টৰ শ্বেপটোৰ কাৰণে কি হ'ব? আমাৰ স্ফেৰিকেল। লাইন চ'ৰ্চ যদি হয়, লাইন চ'ৰ্চৰ কাৰণে আমাৰ কি হ'ব? এইটো চিলিণ্ড্ৰিকেল। যদি চ'ৰ্চটো ইনফিনিটিত থাকে, ইনফিনিটিত যদি চ'ৰ্চ এটা থাকে, ইনফিনিটিৰ পৰা অহা
ইনফিনিটিত থকা সোর্সটোৰ পৰা যোনবিলাক লাইট আহিব সেই লাইটটোৰ ৰেবিলাকৰ আমি কেনেকৈ ৰিপ্ৰেজেণ্ট কৰোঁ পেৰালেল ৰেজ দি দিওঁ বা এইবিলাক পেৰালেল ৱেভছ বুলি ধৰিব পাৰোঁ তো ইয়াৰ ঠিক পাৰপেণ্ডিকুলাৰ ডাইৰেকশ্যনত আমি এখন প্লেন বনাই দিওঁ চ' এই প্লেনখন কি হ'ব এই প্লেনখনে ৱেভ ফ্ৰণ্ট হ'ব তাৰমানে পেৰালেল ৰেজ মানে যদি সোর্স এট ইনফিনিটি থাকে সোর্স এট ইনফিনিটি যদি থাকে তাৰ কাৰণে আমাৰ ৱেভ ফ্ৰণ্টখনৰ শেপটো কি হ'ব প্লেন চ' এই কনচেপ্টটো ইউজ কৰি পেলাই আমি বেলেগ বেলেগ সোর্সৰ কাৰণে বা বেলেগ বেলেগ লাইট ৱেভছৰ কাৰণে আমি ৱেভ ফ্ৰণ্টবিলাক আঁকিব পাৰোঁ তাৰপিছত আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট কৈছে সেই ইম্পৰ্টেণ্ট পইণ্টটো হৈছে কি এই পইণ্টটো ইম্পৰ্টেণ্ট যে every point on the primary wave front every point on the primary wave front acts as a secondary source for the secondary disturbances. This secondary disturbances produce secondary wavelets. Secondary wavelets. A point, 3 number point. A point important. As I'm the hydrogen wave theory is about a wave from the concept. Every point on the primary wave front. The primary wave front to key her. যদি আমি এটা পয়েন্ট সোর্স ধৰি লৈছো সেই পয়েন্ট সোর্স ইয়াৰ পৰা আমি সেই পয়েন্ট সোর্সটো মই ধৰি লৈছো এইটো পয়েন্ট সোর্স এইটো সেই পয়েন্ট সোর্সটো t = 0 টাইমত পয়েন্ট সোর্স এটা আমি ধৰি লৈছো তাৰ মানে t = 0 মানে লাইট ওয়েভছ ওলোৱা নাই এতিয়ালৈকে এতিয়া আমি কি কৰিব লাগে সাপোজ আমি ধৰি লৈছো t = t1 টাইমত আমি এটা এখন ওয়েভ ফ্ৰণ্ট ৰাখি ললো t = এইটো t1 টাইমত আমি কি কৰিলো এটা এখন ওয়েভ ফ্ৰণ্ট ৰাখি ললো আৰু এই ওয়েভ ফ্ৰণ্ট প্ৰথম ওয়েভ ফ্ৰণ্ট প্ৰাইমেৰী সোর্সটো কাৰণে আমাৰ মেইন যোনটো সোর্স মেইন সোর্সটো কাৰণে মেইন সোর্সটোক আমি প্ৰাইমেৰী সোর্স বুলি কম এই মেইন সোর্সটোৰ কাৰণে আমাৰ এইখন হৈছে প্ৰথম ওয়েভ ফ্ৰণ্ট আৰু ইয়াক কোৱা হ'ব প্ৰাইমেৰী ওয়েভ ফ্ৰণ্ট বুলি ক'ব এটা প্ৰাইমেৰী ওয়েভ ফ্ৰণ্টখনত কি আছে পাৰ্টিকলছ বিলাক আছে ভাইব্ৰেচন কোৱা হৈছিল যে ওয়েভ ফ্ৰণ্টত কি হয় ওয়েভ ফ্ৰণ্টত প্ৰত্যেকটো পাৰ্টিকুলাৰ সমান ফেজত ভাইব্ৰেচন কৰি থাকে তাৰ মানে ইয়াত যদি আমি প্ৰত্যেকটো পইণ্টৰ কথা ইমাজিন কৰো পইণ্ট বিলাক যদি আমি এই ওয়েভ ফ্ৰণ্টখনত থকা প্ৰত্যেকটো পইণ্ট যদি আমি ইমাজিন কৰো তেতিয়া কি হ'ব সেই প্ৰত্যেকটো পইণ্টে কি হিচাপে কাম কৰিব এইটো হাইজেনে কৈছিলে হাইজেনৰ যেহেতু এইটো এটা এজাম্পচন আছিলে বা হাইজেনৰ যোনটো থিওৰি আছিলে ইয়াৰ ওপৰত কোনো ধৰণৰ আমাৰ ডিবেট নহয় জাস্ট আমি ক'ব লাগিব যে হাইজেনে এইটা এজাম্পচন মানি লৈছিলে যে কৈছিলে কি প্ৰাইমেৰী ওয়েভ ফ্ৰণ্টত থকা প্ৰত্যেকটো পাৰ্টিকুলাৰ কি কৰিব এজ এ সোর্স হিচাপে কাম কৰিব সোর্সটো কেনেকুৱা সোর্স সেকেন্ডাৰী সোর্স এজ এ সেকেন্ডাৰী সোর্স বুলি কৈছিলে কাৰণ মেইন সেকেন্ডাৰী সোর্স বুলি কেলে কৈছিলে কাৰণ মেইন সোর্সটো এইটোৱে হয় so এইটো হৈছে this will behaves like a secondary source for secondary disturbance কাৰণ এই পাৰ্টিকল বিলাকৰ পৰা এতিয়া waves emit হ'ব waves emit হোৱা মানে কি হ'ব পাৰ্টিকল বিলাকৰ ভাইব্ৰেচন বা disturbances বিলাক emit হ'ব so সেই কাৰণে কৈছিলে কি secondary source for the secondary vibrations or secondary vibrations বা disturbance main source to এইটো কিন্তু primary wave frontত এটি primary wave front form কৰিলে এই point source টো পৰা আৰু সেই primary wave frontত থকা প্ৰত্যেকটো পাৰ্টিকুলাৰ কি হিচাপে কাম কৰিব এজ এ সোর্স হিচাপে কাম কৰিব for the secondary disturbance second ইয়াৰ পৰা যোন বিলাক waves emit হ'ব সেই waves emit হোৱা মানে কি disturbance বিলাক emit হোৱা এই disturbance বিলাকৰ কাৰণে ইহতে সোর্স হিচাপে কাম কৰিব আৰু এই সেকেন্ডাৰী মানে কি বুলি কয় সোর্সটো পৰা কিছুমান wavelets emit হয় wavelets ইহতক wavelets বুলি কোৱা হয় এনেকুৱা প্ৰত্যেকটো সেকেন্ডাৰী সোর্সে এনেকুৱা ধৰণৰ wavelets emit কৰে wavelets এই সৰু সৰু ওয়েভ ফ্ৰণ্ট বিলাকক wavelets বুলি কোৱা হয় যোনবিলাক সৰু সৰু আমি ওয়েভ ফ্ৰণ্ট ৰাখিছো এই ওয়েভ ফ্ৰণ্ট বিলাকক wavelets বুলি কোৱা হয় wavelets ঠিক আছে
সো এইবিলাক হৈছে প্ৰত্যেকটো প্ৰাইমেৰী ৱেভ ফ্ৰণ্টত থকা প্ৰত্যেকটো পাৰ্টিকুলাৰ এজ এ সোৰ্স হিচাপে সেকেন্ডাৰী সোর্স হিচাপে কাম কৰিব এজ এ সেকেন্ডাৰী ডিস্টাৰবেন্স ফৰ দ্য সেকেন্ডাৰী ডিস্টাৰবেন্স আৰু সেই সেকেন্ডাৰী ডিস্টাৰবেন্স বিলাকে কি কৰিব এনেকুৱা ৱেভলেটস প্ৰডিউস কৰিব বা সিম্পলকে আমি যদি মনত ৰাখিব বিচাৰো যে প্ৰাইমেৰী সোর্সত থকা প্ৰত্যেকটো পাৰ্টিকুলাৰ কি কৰিব সেকেন্ডাৰী ৱেভলেটস এমিট কৰিব ঠিক আছে আৰু সেকেন্ড যদি আমি নতুন এখন ৱেভ ফ্ৰণ্ট ৰাখিব বিচাৰো এইখনটো প্ৰাইমেৰী ৱেভ ফ্ৰণ্ট হৈ গ'ল নতুন ৱেভ ফ্ৰণ্ট ৰাখিবলৈ হলে কি কৰিব লাগিব টু draw a new wavefront to draw a new wavefront a common tangent should have to draw wavelets form তাৰমানে যদি আমি কি কৰিব এখনটো প্ৰাইমেৰী ৱেভ ফ্ৰণ্ট হৈ গ'ল আমি যদি নেক্সট আৰু এখন ৱেভ ফ্ৰণ্ট আঁকিব বিচাৰো তেতিয়া তাৰ কাৰণে কি কৰিব লাগিব এই যোনবিলাক ৱেভ ফ্ৰণ্টছ বিলাক যে ক্ৰিয়েট হ'ল ইহঁতৰ সাৰ্কামফাৰেন্সত এখন আমি কমন টেনজেন্ট ড্ৰ কৰিব লাগিব এখন কমন টেনজেন্ট ড্ৰ কৰিম সেইখনে হৈছে আমাৰ নিউ যোনখন ৱেভ ফ্ৰণ্ট হ'ব নিউ ৱেভ ফ্ৰণ্ট তাৰমানে যেনেকৈ ৱেভ ফ্ৰণ্টৰ যোনটো কেৰেক্টাৰ যে সেই ৱেভ ফ্ৰণ্টত থকা পাৰ্টিকল বিলাকৰ ভাইব্ৰেশ্যনটো সেম পেজত হ'ব লাগিব আমাৰ নতুন যোনখন ৱেভ ফ্ৰণ্ট হ'ব সেইখনতো একেটা কেৰেক্টাৰ হ'ব সো কি কথা ক'লে যে প্ৰথম কথা পইণ্ট সোৰ্স যোনটো আমাৰ মেইন সোৰ্স থাকিব বেলেগ সোৰ্সও হ'ব পাৰে মেইন সোৰ্সৰ পৰা আমাৰ প্ৰথম প্ৰাইমেৰী ৱেভ ফ্ৰণ্টখন ক্ৰিয়েট কৰিলে প্ৰাইমেৰী ৱেভ ফ্ৰণ্টত থকা পাৰ্টিকল বিলাকে কি কৰিব সোৰ্স হিচাপে কাম কৰিব এজ এ সেকেন্ডাৰী সোৰ্স হিচাপে কাম কৰিব সেকেন্ডাৰী সোৰ্সৰ পৰা কি ওলাব সেকেন্ডাৰী ৱেভলেটছ ওলাব সেকেন্ডাৰী ৱেভলেটছৰ ওপৰত আমি এটা কমন টেনজেন্ট যদি আঁকি দিওঁ কমন টেনজেন্ট আঁকিলে কি পাম এখন নতুন ৱেভ ফ্ৰণ্ট পাম সো এইটো আছিলে হাইজেনৰ আইডিয়াটো ৱেভ ফ্ৰণ্টৰ ওপৰত কি কৈছিলে হাইজেনে কৈছিলে যে হাইজেনে কৈছিলে যে লাইট যিকোনো এটা সোৰ্সৰ পৰা ওলাই অহা যোনবিলাক লাইট ৱেভছ হ'ব সেই ৱেভছ বিলাক মেকানিকেল ৱেভ মিডিয়াম লাগিব সেইকাৰণে গোটেই ইউনিভাৰ্চত ইথাৰ নামৰ এটা হাইপোথেটিকেল মিডিয়াম থাকে বুলি কৈছিলে হাইজেনৰ ৱেভ থিয়ৰিটো এক্সপ্লেইন কৰিবলৈ হ'লে কিছুমান এজাম্পচনছ দিছিলে সেই এজাম্পচনৰ ভিতৰত প্ৰথমটো আছিলে আমাৰ ৱেভ ফ্ৰণ্টৰ কনচেপ্ট ৱেভ ফ্ৰণ্ট কি হয় ৱেভ ফ্ৰণ্টৰ কথা আমি অলৰেডি ডিছকাছ কৰিলোঁ ৱেভ ফ্ৰণ্ট কেনেকৈ ফৰ্ম কৰিব পাৰি লাইট ৱেভছৰ ডাইৰেকশ্যনছ আৰু ৱেভ ফ্ৰণ্ট সদায় পাৰ্পেণ্ডিকুলাৰ হ'ব লাগিব গতিকে যিকোনো এটা সোৰ্স যদি দিয়া থাকে আমি সেই সোৰ্সটোৰ পৰা ওলোৱা ৱেভছৰ ৰেছপেক্টত আমি ৱেভ ফ্ৰণ্ট ৰাখিব পাৰোঁ তাৰ পৰা আমি এনেকৈ সেকেন্ডাৰী বা নিউ ৱেভ ফ্ৰণ্ট আমি পাব পাৰোঁ সো এই হাইজেনৰ এই আইডিয়াকেইটা ইউজ কৰি পেলাই আমি লছ অফ ৰিফ্লেকশ্যন প্ৰমাণ কৰিব লাগিব লছ অফ ৰিফ্ৰেকশ্যন তাৰপিছত যোনবিলাক ৱেভ প্ৰপাৰ্টি আছে ইণ্টাৰফিয়াৰেন্স ডিফ্ৰেকশ্যন এইবিলাক আমি এক্সপ্লেইন কৰিব লাগিব